নমস্কাৰ। চৰকাৰী ঘৰত আপোনাৰ নামটো লিষ্টত আছেনে নাই বা লিষ্টত আছে কিন্তু পইচা সোমোৱা নাই, কিয় সোমোৱা নাই সেইটো চাবৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে কিন্তু সম্পূৰ্ণকৈ চাব লাগিব। আপোনালোকে প্ৰথমতে গৈ যিকোনো এটা ব্ৰাউজাৰত গৈ PMAYG বুলি চাৰ্চ কৰি দিব। তাৰপিছতে প্ৰথমতে ওলাব গ্ৰামীণ PMAYG বুলি চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকে ৰিপৰ্টত আৱাজৰ ওপৰত গৈ ৰিপৰ্টত ক্লিক কৰি দিব। ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ এখন পেজ ওলাব। পেজখনত গৈ অকণমান দেৰি ৰৈ দিব, মানে আমাৰ নেট নচলাৰ কাৰণে অকণমান দেৰি লাগিছে। এইটো ছ'চিয়েল অডিট ৰিপৰ্ট দেখিছে নহয়, ইয়াতে গৈ এইটো 1 নম্বৰত লিখা আছে বেনিফিচিয়াৰী ডিটেইল ফৰ ভেৰিফিকেশ্যন। ইয়াত গৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ ওলাব, য'ত আপোনালোকে নিজৰ ষ্টেট আৰু ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ষ্টেট চিলেক্ট কৰাৰ লগে লগে নিজৰ ৰাজ্যখন চিলেক্ট কৰি ল'ব। তাৰপিছত এইটো আছাম হয়। তাৰপিছত নিজৰ জিলাখন চিলেক্ট কৰি দিব, তিনিচুকীয়া। আমাৰ যিহেতু তিনিচুকীয়া হয় সেইকাৰণে তিনিচুকীয়া কৰিছোঁ। নিজৰ ডিষ্ট্ৰিক্টখন কৰি ল'ব হা। এইটো কি হয়, ব্লকটো কি হয় সেইটো চিলেক্ট কৰিব লাগিব দেই। তাৰপিছত ব্লকটো আমাৰ যিহেতু হাফজান হয় সেইকাৰণে হাফজান ব্লক বুলি চিলেক্ট কৰিলোঁ। তাৰপিছতে আকৌ আহিলে পঞ্চায়তটো কি হয়, পঞ্চায়তটো চিলেক্ট কৰিব লাগিব, কি পঞ্চায়ত হয়। এইটো আমাৰ যিহেতু বাৰেকুৰি পঞ্চায়ত হয়, তো বাৰেকুৰি বুলি চিলেক্ট কৰিলোঁ। তাৰপিছতে আকৌ আহিলে কোনটো ফাইনেন্সিয়েল ইয়েৰ কোনটো হয় সেইটো চিলেক্ট কৰিব লাগিব। যিহেতু আমি 2024 চাম আৰু 2025, সেইকাৰণে তাতে ক্লিক কৰি দিলোঁ। তাৰপিছত ক্লিক কৰাৰ লগে লগে আকৌ এটা চিলেক্ট কৰিবলৈ লাগিব। কি আঁচনি চাম, আমি বিভিন্ন ধৰণৰ আঁচনি আছে নহয়। আমি যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণৰ চাম, সেইকাৰণে তাতে গৈ ক্লিক কৰি দিম। তাত ক্লিক কৰাৰ লগে লগে কামবোৰ অলপ শ্ল'লি হৈছে কাৰণ নেটটো বহুত বেছি প্ৰব্লেম দি আছে। 75 - 40 কি হ'ব, এইটো 35 হ'ব। কেপচাটো লিখি দিবা তোমালোকে কি বুলি আহে আপোনালোকৰ, এতিয়া সেইটো লিখি দিব। তাৰপিছতে ছাবমিট কৰি দিব হা। ছাবমিট কৰাৰ লগে লগে এনেধৰণে আপোনালোকৰ লিষ্টখন আহি যাব। কাৰ কাৰণো নাম আছে, কাৰ কি আছে, এইবিলাক আপোনালোকে ডাউনলোড কৰি ল'ব পাৰি। ডাউনলোড PDF বা ডাউনলোড এক্সেল যিকোনো এটাত আপোনালোকে ডাউনলোড কৰিলে হ'ব। নিজৰ নামটো আছে নাই বা ওচৰৰ কাৰোবাৰ নাম আছে নাই সেইটো সম্পূৰ্ণ ভালকৈ চাব পাৰিব। তাৰপিছতে এনেদৰে ছেভ কৰি ল'ব পাৰে, Ctrl+S টিপি ছেভ কৰি লৈ এনেদৰে এইখন দেখিছে নহয় লিষ্টখন, চেংচন কেতিয়া হৈছে আৰু কিমান টকাৰ পাব আপোনালোকে, কেতিয়া জিঅ'টেক কৰা হৈছিলে, এই সম্পূৰ্ণ ডিটেইলখিনি ইয়াত আপোনালোকে পাই যাব। এইখন কিমানটা আপোনালোকৰ পঞ্চায়তত কিমানজনক দিছে সেইটো চাব পাৰিব হা, কিমানজনক চেংচন এইটো। তাৰপিছতে আকৌ আপোনালোকে এনেদৰে পইচা নোসোমোৱাখিনিও কি কাৰণে সোমোৱা নাই সেইটো নোসোমোৱাকৈ আছে সেইটো চাব পাৰিব। এইটোত গৈ ক্লিক কৰি দিব। তাৰপিছতে এয়া চোৱা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনাৰ সেই যে চাৰ্টখন চাইছিলোঁ তাত গৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে লৈ ল'ব। আপোনাৰ যাৰ হয়, মানে যাৰ চাব বিচাৰিছে তাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আনি ইয়াতে কপি কৰি পেষ্ট কৰি দিব। তাৰপিছত ইয়াত কেপচা কোডটো লিখি দিব। কেপচা কোডটো লিখি দি এনেদৰে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে এনেদৰে ওলাই পৰিব বেংক ডিটেইল কি হয়, নাম কি হয় আপোনালোকৰ, তাৰপিছত এনেধৰণে ওলাই পৰিব। আৰু কোনটো বেংক দিছিলে, বেংক একাউণ্ট দিছিলে, কোনটো বেংকৰ একাউণ্ট দিছিলে সেইটো ওলাই পৰিব। আৰু কেনেকুৱা এখন ফটো আছে সেইটো চাব পাৰিব, কেনেকুৱা এখন ফটো জিঅ'টেক কৰোঁতে দিছিলে সেইটো চাব পাৰিব আপোনালোকে। এইটো চোৱা অথৰাইজ বাই উদয়। কিছুমান মানে ষ্টেটাছটো চাই পিনিয়ে গম পাই যাব কি কাৰণে পোৱা নাই, বা কিছুমান প্ৰচেছ হৈ থাকে, কিছুমান পেণ্ডিং হৈ থাকে, কিছুমান ৰিজেক্টেড হৈ যায়, কিছুমান আধাৰ কাৰ্ড লিংক নথকাৰ কাৰণে পইচা নোসোমায়, তেনেকুৱা আৰু। এইটো দেখিছে নহয় এইফালে কাষৰ ফালে ৰাইট চাইডে
ফটোকেইখন ওলাইছে জিঅ'টেক কৰোঁতে মানে এইকেইখন ফটোৱে দিয়া হৈছিলে 2019 চনত এইটো জিঅ'টেক কৰাৰখিনি হয় 2019 চনত ইয়াত দেখিছে নহয় ইয়াত যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখা আছে হা বাওঁ চাইডে একেবাৰে কাষত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখা আছে কপি কৰি আনি তোমালোকে এনেদৰে পেষ্ট কৰি দিব তাৰপিছতে কেপচা কোডটো লিখি ছাবমিট কৰি দিয়াৰ লগে লগে নিজৰ ডিটেইল মানে বেনিফিচিয়াৰী ডিটেইলটো ওলাই যাব আপোনালোকে যিকোনো মানুহৰ চাই দিব পাৰিব ওচৰৰ কাৰোবাৰ এইটো চোৱা অথৰিড বা উদয় বাট ৰিজেক্টেড PMFS ব্লক লগইন এইটো হৈছে আধাৰ কাৰ্ড এইটো ব্লকত আকৌ দিব লাগিব বুলি কৈছে দেই পইচাটো সোমোৱা নাই ৰিজেক্টেড হৈ গ'ল বোলে তেনেকুৱা হ'লে মানে ব্লকত আকৌ জমা দিব লাগিব এইটো বস্তু সেইকাৰণে এইটো বস্তু চোৱাটো বহুত বেছি প্ৰয়োজন আছে মানে তাৰপিছত ইয়াতে আৰু এটা বস্তু আপোনালোকে চাব পাৰিব যোনটো FTO বুলি কয় ফাণ্ড ট্ৰান্সফাৰ অৰ্ডাৰ বুলি কয় সেইটো আপোনালোকে চিলেক্ট কৰিব পাৰিব এইটো যে আমি চাইছিলোঁ আগতে বেনিফিচিয়াৰী ষ্টেটাছটো চাইছিলোঁ যোনবিলাকৰ মানে লিষ্টত নামটো আছে সিহঁতৰ এইটো FTO নংটো তাতে পাব আপোনালোকে সেইটো কপি কৰি আনি তাৰপিছত এইটো দেখিছে নহয় FTO ট্ৰেকিঙত গৈ ক্লিক কৰি দিব লগতে এইটো কপি কৰি আনি ইয়াতে FTO নাম্বাৰত পেষ্ট কৰি দিব তাৰপিছতে কেপচা কোডটো লিখি দিয়াৰ লগে লগে আপোনালোকে ছাবমিট কৰি দিব এইটো ওলাই যাব এনেদৰে FTO চেণ্ড টু PMF FTO ৰিচিভ এট PMS এইটো ৰিপৰ্টটো আপোনালোকে পাই যাব কেতিয়াবা এজনৰ নাম থাকিব পাৰে বা কেতিয়াবা 10জনৰ কেতিয়াবা 100জনৰো নাম থাকিব পাৰে মানে সেইটো পৰ্যায়ত কোনখিনি মানুহ আছে সেইটো আপোনালোকে চাব পাৰিব কোনোবা ৰিজেক্টেড হৈছে কাৰোবাৰ প্ৰচেছ হৈ আছে কাৰোবাৰ প্ৰচেছ হোৱা নাই এনেধৰণে ওলাই যাব এইখিনি নামখিনি যিহেতু আমাৰ গাঁৱৰে মানুহৰ হয় সেইকাৰণে অলপমান ব্লাৰ কৰি দিছোঁ